মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত ক্লাছ 6ৰ বিজ্ঞান অনুশীলন পুথিৰ অধ্যায় নম্বৰ 3 আহৰ পৰা কাপোৰলৈ এই অধ্যায়টিৰ যিখিনি কাৰ্য তোমালোকক কৰিবলৈ দিছিলে মই উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। কাৰ্য নং 2ত কি দিছে চোৱাচোন। তালিকাত থকা আহসমূহ প্ৰাণী আৰু উদ্ভিদ ক'ৰ পৰা পাওঁ লিখোৱা। ইয়াত আমাক এখন তালিকা দিছে। ইয়াত আহসমূহৰ নাম দিয়া আছে, যেনে পাতখুটা, এৰীসূতা, মৰাপাট। এইসমূহ আমি ক'ৰ পৰা পাওঁ ইয়াতে লিখিব দিছে। এই পাতখুটাটো প্ৰাণীজাত, মানে প্ৰাণীৰ পৰা পোৱা নে উদ্ভিদজাত, উদ্ভিদৰ পৰা পোৱা আমাক লিখিব দিছে। 1 নম্বৰটো আমাক কৈ দিছে, যেনে পাতখুটা। পাতখুটা আমি ক'ৰ পৰা পাওঁ? পাত পলুৰ পৰা আমি পাতখুটা পাওঁ। পাত পলু হৈছে এইটো হ'ব প্ৰাণীজাত। ঠিক আছে, ইয়াতে এইটো আমাক কৰি দিছে। 2 নম্বৰত দিছে এৰীসূতা। এৰীসূতা আমি ক'ৰ পৰা পাওঁ? এৰী পলুৰ পৰা এৰীসূতা পাওঁ। এৰীসূতাও হ'ব প্ৰাণীজাত। নেক্সট ক্ৰমিক নম্বৰ 3ত আছে মৰাপাট। মৰাপাট আমি মৰাপাটৰ গছৰ পৰা আমি পাওঁ। মৰাপাট হৈছে উদ্ভিদজাত, গতিকে ইয়াত লিখিলোঁ। 4 নম্বৰ দিছে ভেড়াৰ নোম। ভেড়াৰ নোম আমি ভেড়াৰ পৰা পাওঁ। ঠিক আছে, ভেড়া হৈছে প্ৰাণী, গতিকে প্ৰাণীজাত লিখিলোঁ। মুগা সূতা। মুগা সূতা আমি ক'ৰ পৰা পাওঁ? মুগা পলুৰ পৰা আমি মুগা সূতা পাওঁ। মুগা সূতা হৈছে প্ৰাণীজাত। 6 নম্বৰত দিছিলে কপাহী সূতা। কপাহী সূতা আমি কপাহৰ পৰা পাওঁ। কপাহ হৈছে উদ্ভিদজাত লিখিবা। ঠিক আছে। কাৰ্য নং 3 চোৱাচোন। কাৰ্য নং 3 দিছে তলৰ বাকচত 3বিধকৈ প্ৰাকৃতিক আৰু সাংশ্লেষিক আহৰ নাম লিখোৱা। প্ৰাকৃতিক আহ অৰ্থাৎ প্ৰকৃতিৰ পৰা পোৱা আহসমূহৰ নাম ইয়াত লিখিব দিছে। প্ৰকৃতিৰ পৰা পোৱা আমি কোনবিলাক? যেনে কপাহী, মৰাপাট, ঊণ সূতা, এইবিলাক হৈছে প্ৰাকৃতিক আহ। আৰু সাংশ্লেষিক আহ হৈছে পলিয়েষ্টাৰ, নাইলন, এক্ৰাইলিক আদিবোৰ হৈছে সাংশ্লেষিক আহৰ উদাহৰণ বা সাংশ্লেষিক আহৰ নাম। এতিয়া জানো আহা। তোমালোকে কেনেকৈ জানিবা? তোমাক ধৰা কাপোৰ এখন দিলে, এই কাপোৰখন চাই তুমি কেনেকৈ গম পাবা এইটো প্ৰাকৃতিক আহেৰে বনোৱা নে সাংশ্লেষিক আহেৰে কাপোৰখন বনোৱা? যদিহে প্ৰাকৃতিক আহবোৰ জ্বলালে কেনেকৈ গম পোৱা যায়? প্ৰাকৃতিক আহবোৰ জ্বলালে পুৰি যায়। অৰ্থাৎ যদিহে তোমালোকে কপাহী কাপোৰ এখন পুৰা, তেতিয়াহ'লে সি সম্পূৰ্ণৰূপে পুৰি নোহোৱা হৈ যায়। আৰু কপাহী কাপোৰ কেতিয়াও নগলে বা কোচ খাই নাযায়। যেতিয়া আমি জুইত দিওঁ তেতিয়া গলি নাযায় কপাহী কাপোৰ এখন, কিন্তু আৰু কোচ খায়ো নাযায়। নেক্সট, জৈৱিক পদাৰ্থ চুলি, কাগজ আদি পৰাৰ দৰে গোন্ধায়। চুলি পুৰিলে যেনেকুৱা গোন্ধ ওলায়, কাগজ পুৰিলে যেনেকুৱা গোন্ধ ওলায়, প্ৰাকৃতিক আহবোৰ জ্বলালেও তেনেকুৱা ধৰণৰ গোন্ধই ওলায়। আৰু সাংশ্লেষিক আহ যদি জ্বলোৱা হয়, তেতিয়াহ'লে সাংশ্লেষিক আহ পুৰি নাযায়। চাবাচোন, একেবাৰে কোচ খাই যাব, সম্পূৰ্ণৰূপে পুৰি নাযায়। তাৰপিছত গলি যায়, গলি যাবলৈ ধৰে সাংশ্লেষিক আহ। যেনে পলিয়েষ্টাৰৰ যদি তোমালোকে কাপোৰ এখন পুৰি চোৱা বা আহ অলপ লৈ পুৰি চোৱা, তেতিয়া তোমালোকে নিজেই গম পাবা। আৰু প্লাষ্টিক পোৰাৰ দৰে গোন্ধ ওলোৱা দেখিবলৈ পাবা। কাৰ্য নং 4 কি দিছে চোৱাচোন। ইয়াতে দিছে যে প্ৰাকৃতিক আহবোৰ পাব পৰা উদ্ভিদ আৰু প্ৰাণীৰ নাম লিখোৱা। উদ্ভিদজাত আহ পাব পৰা উদ্ভিদ। উদ্ভিদজাত আহ আমি ওপৰতো পালোঁ। আমি উদ্ভিদৰ পৰা কি পাওঁ? আমি এইখিনিত পালোঁ নহয়, চোৱাচোন। কাৰ্য নং 2ত মৰাপাট আমি উদ্ভিদজাত আহ, কপাহী সূতা উদ্ভিদজাত, গতিকে মৰাপাট আৰু কপাহ আমি ইয়াতে লিখিব পাৰোঁ। ঠিক আছে। তাৰপিছত তোমালোকে প্ৰাণীজাত আহ পাব পৰা প্ৰাণী, যেনে ভেড়াৰ পৰা আমি কি পাওঁ? ভেড়াৰ নোম। ছাগলীৰ পৰা আমি পাওঁ আমি। ঠিক আছে। তাৰপিছত শহাপহু, নেক্সট ইয়াক আৰু উটৰ পৰাও আমি আহ পাব পাৰোঁ। নেক্সট চোৱা, আহৰ পৰা কাপোৰ পোৱাৰ উপায় হ'ল বয়ন আৰু গোঁঠা। কাৰ্য নং 5, তলৰ খালী বাকচত গোঁঠা আৰু বোৱা কাপোৰৰ সাজ পোছাকৰ নাম লিখোৱা। গোঁঠা কাপোৰ কোনবিলাক? যেনে আমাৰ আইতাহঁতে বা তেনেকুৱা ধৰণে তোমালোকৰ মাহঁতে গুঠি কি দিব পাৰে? চুৱেটাৰ গুঠি দিব পাৰে বা মোজা, ৰুমাল আদি গোঁঠা কাপোৰৰ উদাহৰণ। ইয়াত তোমালোকে এটা লিখিবাচোন গোঁঠা কাপোৰৰ উদাহৰণ। নোৱাৰিলে কমেণ্ট কৰিবা, মই কমেণ্ট ছেকশ্যনত তোমালোকক দি দিম। লগতে ভিডিঅ'টো চাই কেনে পাইছা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। ঠিক তেনেদৰে বয়ন বা বোৱা কাপোৰ, গামোচা এইটো আমাক কৰি দিছে, চাদৰ, ৰুমাল,
ৰুমালটো গুঠিব পাৰি বয়ন বা বোৱা কাপোৰতো পৰে ঠিক আছে মেখেলা আদিবোৰ হৈছে বয়ন বা বোৱা কাপোৰৰ উদাহৰণ কাৰ্যনং 6 চোৱা কাৰ্যনং 6ত দিছে তলৰ ছবিবোৰ চাই নিচিলোৱাকৈও পিন্ধিব পৰা এই কাপোৰবোৰৰ নাম লিখোৱা এইখন হৈছে শাৰী এটো হৈছে এটা পাগুৰি ঠিক আছে হয়তো ইয়াৰ বেলেগ ঠাইত ইয়াৰ নামটো বেলেগ হ'ব পাৰে তথাই কাৰণে মই এটো লিখি দিয়া নাই ঠিক আছে এয়া হৈছে লুঙি আৰু এইখন হৈছে ধুতি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ নেক্সট ভিডিঅ'ত অধ্যায় 4 পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ এই অধ্যায়টিৰ কাৰ্যসমূহ কৰি দিবলৈ চেষ্টা কৰিম ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা খুদিবলগীয়া থাকি গল তোমালোকে কমেন্ট সেকশনত খুদিব পাৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা পিডিএফ সমূহ যদি লাগে ডেসক্ৰিপচনত দিয়া লিংকসমূহ ক্লিক কৰি ফেসবুক পেজ হোৱাটসএপ চেনেল আদি সমূহত ফলো কৰি লবা সকলোবোৰ লিংক ডেসক্ৰিপচনতে